Okay, so uh, মানে এনেতো বহুত কিছুমান ভিডিঅ'জ ইফাল ইফাল আপলোড কৰি আছোঁ মই আৰু মানে লেংগুৱেজ এজ ফাৰ এজ দ্য লেংগুৱেজ ইউজ ইন দ্য ভিডিঅ'জ এইটো মানে সময়ে সময়ে ডিফাৰ কৰি থাকিব বেচিকেলি মানে মই যিমানবোৰ লেংগুৱেজ জানো যিমানকেইটা লেংগুৱেজ জানো মই মানে সেইমতে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম আৰু মানে অসমীয়া মোৰ যিহেতু মাতৃভাষা বা ফাৰ্ষ্ট লেংগুৱেজ বুলি যাক ক'ব পাৰি মানে প্ৰধান ভাষা মোৰ অসমীয়া তো অসমীয়াটো বনাম আৰু চেষ্টা কৰিম অসমীয়াতে বেছি বনাবলৈ কিন্তু লগতে সময়ে সময়ে অন্য যিসমূহ ভাষা মই জানো যেনেকৈ ইংৰাজী হওক বা হিন্দী বা এতিয়া মই জাপানীজ শিকিবলৈ চেষ্টা কৰিছোঁ যিহেতু বৰ্তমান মই জাপানত আছোঁ আৰু লগতে এটা সময়ত মই পাৰ্চীও শিকিছিলোঁ কিন্তু পাৰ্চী বহুতখিনি ইমান তেনেকৈ আয়ত্ব মানে মনত নাই একো তেনেকৈ মনতে নাই চাব গ'লে মাত্ৰ চাগে অকল এটা কথা শিকিলোঁ যে চিধা লিখিলে আলিফ হয় অকল চাগে সেইটোৱে কথা শিকিলোঁ মানে মনত আছে এতিয়ালৈকে বাৰু আৰু কিছুমান তেনেকৈ বৰ একো মনত পেলাব পৰা নাই মানে ছমাহৰ ক্লাছ তেনেকৈ কৰিছিলোঁ তাৰপিছত আহিল ৰাছিয়ান কিছু জানো ৰাছিয়ান মানে কি হ'ল নাইকমেও মই 3 বছৰে পঢ়িলোঁ ৰাছিয়ান মানে আৰু ভাল হ'ব পাৰিলোঁ নিশ্চয় আৰু ভালকৈ পঢ়িব পাৰিলোঁহেঁতেন সেইটো নিশ্চয় মানে সঁচা কথা কিন্তু তথাপিও মানে কিছু জানো বা কিছু মানে আয়ত্ব কৰিলোঁ বুলি ক'ব লাগিব আৰু মানে কি হৈছে একচুৱেলি এই ভিডিঅ' যে মই বনাইছোঁ মানে প্ৰথম কথা হ'ল যে কি চাগে বৰ এটা মানে কি বুলি কওঁ মানে কণ্টেণ্ট বুলিবলৈ চাগে নাথাকিব পাৰে বিকজ প্ৰাইমেৰিলি ইজ জাষ্ট মি স্পিকিং আৰু মাজে মাজে মই কিছুমান ইংৰাজী শব্দ বা ইংৰাজী মানে গঠন কি বুলি কওঁ মানে ফ্ৰেজেছ এণ্ড অল এইবিলাক ব্যৱহাৰ হৈ থাকিব কিয়নো মানে কি হয় মই সঁচা কথা ক'ব গ'লে আৰু এইটো মানে আমাৰ যিটো মানে প্ৰজন্মৰ বা আমাৰ সময়ৰ লোকৰ লগত বিশেষকৈ মানে যিসকলে আৰু বিশেষকৈ মানে যিসকলে ইংৰাজী মাধ্যম স্কুলসমূহত পঢ়িলে তেওঁলোকৰ কাৰণে বিশেষকৈ মানে আৰু অকল ইংৰাজী মাধ্যমত পঢ়া বুলিয়ে নহয় কিন্তু পৰিৱেশটো এনেকুৱা হৈ গৈছে যে বহু শব্দ বা বহু এনেকুৱা মানে কথা আছে যিবিলাকৰ মানে আমাৰ ওচৰত ঠিক মানে মানে একজেক্ট মানে এতিয়া একজেক্ট শব্দটোৱে মই ইংৰাজীত কৈছোঁ তো প্ৰিচাইজ মানে সেই ঠিক একজেক্ট মানে হেৰি নাই আমাৰ অসমীয়াত পটকৈ ভাবি নাপাওঁ কাৰণ অভ্যাসটো এনেকুৱাই যে মানে কি আমি ইংৰাজী বিশেষকৈ মানে ইংৰাজী শব্দ বা ইংৰাজী মানে যিবিলাক কি বুলি কওঁ মানে মানে সেয়াই আৰু মানে শব্দ যিসমূহ আছে আৰু সেইসমূহ প্ৰয়োগ কৰি কৰি কোৱা হয় কথাবিলাক তো সেইটো মানে এটা অভ্যাসত পৰিণত হ'ল চ' সেইকাৰণে মানে এতিয়া ময়ো মানে শব্দসমূহ নোকোৱাকৈ বা হেৰি নকৰাকৈ প্ৰয়োগ নকৰাকৈ ক'বলৈ মোৰ কাৰণেও মানে কঠিন বা দিগদাৰ এতিয়া আহোঁ মানে মূল কথাটো হ'ল কি মই প্ৰথম কথাটো হ'ল যে কি মই এক ধৰণৰ এটা আনলোড কৰিবলৈ মানে আজি যে এইসমূহ মানে ভিডিঅ' মই ৰেকৰ্ড কৰিছোঁ বা কিবা মানে এটা আনলোডিং টাইপ এটা কাৰণতো মানে মই কৰিছোঁ কাৰণ কি হৈছে যে মানে বহু সময় ধৰি বিভিন্ন মানে এতিয়া মোৰ নাই কমেও মানে এতিয়া এই বছৰ বিশেষকৈ এই বছৰ নৱেম্বৰ মাহত মোৰ 30 বছৰ সম্পূৰ্ণ হ'ব আৰু মানে সেইটোৱে মানে কি কওঁ মানে এতিয়া বহুত বস্তু পাইছোঁ নাপাইছোঁ এই ধৰণৰ বুলি ক'ব লাগিব বহুত মানে চাওক প্ৰথম কথাটো হ'ল যে মানে আজি মই এই মুহূৰ্তত মানে মই উশাহ লৈ আছোঁ জীয়াই আছোঁ বা কোনো ধৰণৰ তেনেকুৱা মানে শাৰীৰিক অসুস্থতা নাই হয় নাই তো সেই কথাটো মানে মই ভাবোঁ যে কি এটা মই সেইটো কাৰণে মই মানে গ্ৰেটফুল বা মই ক'ব লাগিব যে মানে মই মানে মই একনলেজ কৰোঁ আৰু যে হয় মানে সেইখিনি পাইছোঁ বা বহুতখিনি পাইছোঁ বা বহুত নাপাবও পাৰিলোঁহেঁতেন মানে কথাটো তেনেকুৱা মানে এতিয়া বিভিন্ন মানুহ আছে পৃথিৱীত যাৰ বহুত বস্তুৱে নাথাকে বা বহুত তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হয় বা তেনেকুৱা একে সময়তে মানে ক'ব লাগিব যে কিছুমান চাগে সপোন বা কিছুমান মানে কথা কিছুমান মানে এনেকুৱা লাগে কিছুমান সময়ত মানে সময়ৰ মানে সৎ ব্যৱহাৰ
সেই সৎ ব্যৱহাৰ চাগে মই কোনোবাখিনি নকৰিলোঁ আৰু মানে আই থিংক মানে এটা বিশেষ মানে যদি শিক্ষা মই যদি পাইছোঁ এই গোটেই সময়খিনিত বা এই সকলো সময়ত তাৰ দুটা কথাই মই ভাবোঁ যে কি এটা হ'ল যে কি মানে চাওক মই ভাবোঁ যে কি মই সদায় বহুত মানে সময়ে বহুত বস্তু আগ নাবাঢ়িলোঁ বা নকৰিলোঁ এই বুলি ভাবি যাওঁ মই ঠিক কৰিছোঁ নাই বা মানে সেই যে এটা ৰিএছেছমেণ্ট চলি থাকে বা প্ৰকেচনেশ্যন বুলি যাক আমি ইংৰাজীত কওঁ তাৰ এগেইন মানে অসমীয়াত মোৰ সেইটো কাৰণে তাৰ কাৰণে বিশেষ মানে মই শব্দ তেনেকৈ নাজানো তো প্ৰকেচনেশ্যন কৰা এটা যিটো অভ্যাস গঢ় লৈ উঠিছিল বা সেইটোৰ মানে যে এইটো ঠিক হৈছে নাই এনেকৈ কৰিলে ভাল নেকি বা আমুকটো কৰিলে ভাল নেকি বা এটা ভয় ভাৱ এটা শংকা ভাৱ বাৰম্বাৰ মানে জাগি থাকে তো সেই ধৰণৰ কথাবিলাকে মানে মানুহক বহুত কি কৰে মানে ৰখাই দিয়ে বহুত কাম কৰাৰ পৰা বা বহুত সপোন দেখাৰ পৰা মানে খালী কথাটো মই এইটো ভাবোঁ যে আমি দুটা চিন্তা আই থিংক মূলতে আমি কৰিব লাগে প্ৰথম চিন্তাটো হ'ল বা প্ৰথম মানে ভাৱটো হ'ল মাইণ্ডছেটটো হ'ল যে কি প্ৰথম কথা হ'ল যে ভয় হয় আৰু আই থিংক মানে কি প্ৰত্যেকটো বস্তুৰ জন্ম ভয়ৰ পৰাই হয় চাব গ'লে তো ভয়ে আমাক মানে আমাক মানে এটা কনষ্ট্ৰাক্টিভ বা কনষ্ট্ৰাক্টিভতকৈ আচলতে কি মানে ভয়ে নেগেটিভিটিৰ ফালেই ঠেলে তো ভয় আৰু মানে এংগাৰ এই দুটা বস্তু মানে মই কৈছোঁ কি যে ভয় লগাটো স্বাভাৱিক বা কিবা এটা ধৰি লওক আমি প্ৰিভেনশ্যন লৈছোঁ বা আমি কিবা এটা মানে মেজাৰ ল'বলৈ বিচাৰিছোঁ দেটছ ট'টেলি ফাইন কিন্তু তাৰ বাহিৰে বা তাৰ লগে লগে আমি এইটো বস্তু কেয়াৰফুল হ'ব লাগিব যে আমি মানে আমি উই ডোণ্ট এক্সপ্ৰেছ ইট আমাৰ যিখিনি মানে নেগেটিভ সেইটো মানে মুঠতে অ'কে লেটছ নট ইভেন চে ফিয়াৰ বুলিয়ে নহয় মানে পজিটিভছ আৰু নেগেটিভছ বুলি যদি আমি ডিটাৰমাইন কৰোঁ আৰু কথাটো হ'ল যে পজিটিভ নেগেটিভ ডিটাৰমাইন কৰাটো কাইণ্ড অফ ইজিয়ে বুলি ক'ব লাগিব ইন আ চেঞ্চ ডেট কি ধৰি লওক আজি মই এতিয়া সেইটো কৈছোঁ যে খং বা ভয় এই ধৰণৰ যিবিলাক ইম'শ্যনছ এইবিলাকক আমি ক'ব লাগিব যে এইবোৰ নেগেটিভ ইম'শ্যনছ হয় আৰু মানে অন দি আদাৰ হেণ্ড ধৰি লওক যদি আমাৰ ছাপ'জ মানে অন্য যিবিলাক ইম'শ্যনছ আছে মানে কেনেকৈ কওঁ এতিয়া যিবিলাক পজিটিভ ইম'শ্যনছ যেতিয়া হেপিনেছ লাভ চ' সেইবিলাক হৈছে পজিটিভ ইম'শ্যনছ চ' আই থিংক মানে কি প্ৰথম কথাটো হ'ল যে কি এনাৰ্জেটিকেলি আমি জীয়াব লাগে আমাৰ যিটো ইণ্টাৰনেল এনাৰ্জি সেইটো আমি খুব ইউজ কৰিব লাগে ক্ৰিয়েটিভিটি আমাৰ মানে থাকিব লাগে ক্ৰিয়েটিভিটি এক্সপ্ৰেছ কৰিব লাগে ইন উইচ এভাৰ ৱে উই কেন মানে আজি এতিয়া মই এই ভিডিঅ'টো মই ৰেকৰ্ড কৰি আছোঁ আজিৰ কাৰণেতো মেটাৰ নকৰিব পাৰে বা আজি এই ভিডিঅ'টো ইৰেলিভেণ্ট হ'ব পাৰে কিন্তু মানে কথাটো কৈছোঁ আৰু পচিবলি যদি মই সদায় যদি ভিডিঅ' বনাওঁ সদায় যদি মই কিছুমান কথা ভাবোঁ কিছুমান কথা মই ৰেকৰ্ড কৰোঁ কিছুমান কথা মই যদি মানে কি বুলি কয় মানে কিছুমান কথা যদি মই এনালাইজ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া ফৰ চিয়'ৰ এনেকুৱা সময় আহিব চাগে য'ত নেকি মানে ইট মিনছ ছামথিং বা আই মেক ছামথিং আউট অফ ইট মানে তো সেই ধৰণৰ মই ভাবোঁ যে কি কিছুমান কথা সম্ভৱ হৈ উঠে যেতিয়া উই ডু ইট মানে কনচিষ্টেণ্টলি আৰু কনচিষ্টেঞ্চি সদায় যিকোনো ক্ষেত্ৰতে মানে কনচিষ্টেঞ্চিটোৱে মেইন বস্তু মানে অফক'ৰ্ছ আমি তাৰপিছতো বা অফক'ৰ্ছ আমি কি হৈছে যে কোনোবা আমাতকৈ বেটাৰ হ'ব পাৰে বা কোনোবাই বিভিন্ন কথা থাকিব পাৰে বিভিন্ন ফেক্টৰ্ছ থাকিব পাৰে যিবিলাক চাগে আমাৰ কণ্ট্ৰলত নাই কিন্তু মই এটা বস্তুৱে ক'ব বিচাৰিম বা এটা কথা মই ভাবোঁ যে কি ৰিপিট এটলিষ্ট চাইক'লজিকেলি মানে এটলিষ্ট মানে কি হৈছে যে এটলিষ্ট এই কথাটো যদি আমি ৰিপিট কৰোঁ মনৰ ভিতৰত যে আমি that we need to do something যে এয়া বস্তু আমি কৰিব লাগে এই বস্তুটো মই কৰিব লাগে এতিয়া ধৰি লওক এক্সাৰচাইজ কৰা হওক এতিয়া এক্সাৰচাইজ কৰাৰ কি আছে যে মানে এদিন বা এতিয়া যেনেকৈ খোৱা বোৱাৰ ক্ষেত্ৰতো যদি কওঁ তো খোৱা বোৱাৰ ক্ষেত্ৰতো তেনেকুৱা কথা যে কি মানে মই এদিন কিবা এটা খালোঁ মোক ইমান একো তাৰ পৰা প্ৰভাৱ নপৰিব পাৰে ভাল হওক বেয়া হওক দুয়োটা বস্তু কিন্তু যেতিয়া সেই বস্তুটো দিন মাহ বা বছৰ বা মানে সেই ধৰণৰ দশক যেতিয়া বস্তু এটা কৰা হয় সি তেতিয়া এটা ৰূপ ল'ব ধৰে বা তাৰ এটা শ্বেপ আহে এটা ষ্ট্ৰাকচাৰ আহে ত' তেনেকুৱা কথা আৰু মানে সেইটো মই ভাবোঁ যে কি মানে নিজৰ যিমান পাৰি নিজৰ এফৰ্ট নিজৰ যিখিনি চেষ্টা সেইখিনি মানে সম্পূৰ্ণৰূপে লগাব লাগে কামত
এইটো কাৰণে লগাব লাগে বিকজ কি হৈছে যে মানে জীৱনটোতো চাব গ'লে মানে চাওক আজি যদি মানে কেনেকুৱা মানে কথাটো ক'ব গ'লে যে মই যদি চেষ্টা নকৰোঁ ঠিক আছে হাৰি যোৱাৰ এটা সম্ভাৱনা থাকে বা কিবা থাকে কিন্তু মই যদি চেষ্টা নকৰোঁ চেষ্টা নকৰিলেই মানে মানে চেষ্টা কৰিলেও নকৰিলেও সেই সময় সেই যিখিনি মানে এফৰ্ট বা যি কওঁ মানে সেইখিনি এনেও মানে আমাৰ হাতৰ পৰা আঁতৰি যাব হয়নে যে এতিয়া ধৰি লওক মই আজি যদি মই কথাটো কৈছোঁ যে এতিয়া মই মানে ঠিক আছে মই মোৰ 30 বছৰ হ'ব আৰু মানে মোৰ 29 চলি আছে নৱেম্বৰ মাহত মোৰ 30 বছৰ হ'ব কিন্তু আই এম ষ্টিল য়াং বা ৰিলেটিভলিটো মই মানে ডেকাই হৈ আছোঁ বা হেৰি হৈ আছোঁ তো কথাটো হ'ল কি যে there is always the possibility বা there is always the effort that I can make and you know so মই এইটো কৈছোঁ মানে যে সেইটো মানে কিন্তু এই সময়খিনি সদায় নাথাকিব পাৰে চ' সেইকাৰণে এতিয়া আই হেভ টু ডাইভ ইন মানে এতিয়া আই হেভ টু ডিগ ইন আৰু আই থিংক জীৱনৰ যিটো মানে আল্টিমেট যিটো মানে ফিলচফি বা যি বুলি কওঁ সেইটো মই ভাবোঁ যে কি এইটোতে আহি পেলাই মানে ইট অলৱেজ কামছ ডাউন টু ডেট যে মানে কি আছে ৱেডাৰ ইউ আৰ 10 তোমাৰ আমাৰ বয়স লাগিলে 10 বছৰ হওক বা আমাৰ বয়স 50 বছৰ হওক বা আমাৰ বয়স 80 বছৰ হওক মেইন কথাটো হৈছে কি আমি এফৰ্টটো দি থাকিব লাগিব আমি চেষ্টা কৰি থাকিব লাগিব আমি আগবাঢ়িবলৈ বা আমি মানে কি বুলি কওঁ মানে আমাৰ যিটো মানে চেষ্টা সেই চেষ্টাটো সদায় থাকিব লাগিব বিকজ ডেট ইজ দ্য অনলি থিং কাৰণ আজি যদি আমি চেষ্টা নকৰোঁ আজি যদি মই সেইটোৱে ক'লোঁ যে পজিটিভ আৰু নেগেটিভৰ কথাটো আজি যদি মই চেষ্টা নকৰোঁ আজি যদি মই এই ভাৱবোৰত বা এই চিন্তাবোৰত যদি মই বেছি মানে কি কয় সময় দিবলৈ ধৰোঁ যে বোলে কি মইতো নোৱাৰিলোৱে কৰিবলৈ বা আমুকে নোৱাৰিলোঁ তামুকে কিন্তু ঠিক আছে আমি কিন্তু কিন্তু যিটো হৈ গ'ল আমি ঘূৰাই আনিব নোৱাৰোঁ কিন্তু সেই যিখিনি হৈ গ'ল সেই কথাৰ পৰা দুখ কৰি আমি বৰ্তমানৰ যিখিনি সময় আছে বা আহিবলগীয়া যিসমূহ দিন আছে সেয়া যিমানেই হওক লাগিলে কিন্তু সেই আহিবলগীয়া দিনসমূহ কমচে কম আমি কিবা এটা কৰোঁ হয় নাই বা এটলিষ্ট আমি চিন্তা কৰিব নালাগে মানে আমি এইটো চিন্তা কৰিব নালাগে যে আমাৰ কিমান সময় আছে আমাৰ হাতত বা কিমান দিন আছে আমাৰ হাতত কিমান ৰাতি আছে আমাৰ হাতত সেইটো আমাৰ চিন্তা হ'ব নালাগে আমাৰ চিন্তা মাত্ৰ এইটো হ'ব লাগে যে আমি আগবাঢ়ি যাব লাগে বা আমি চেষ্টা কৰি থাকিব লাগে হয় আৰু চব বিভিন্ন মানে কথাটো কেনেকুৱা হয় অতীতৰ কথা যদি আমি ক'ব যাওঁ বা কিয় আমি এইটো কৰিব পৰা নাই কিয় এইটো হোৱা নাই তেতিয়া কি হৈছে যে মানে বিভিন্ন মানুহৰ বিভিন্ন কণ্ডিশ্যনছ থাকে বিভিন্ন চাৰ্কিমষ্টাঞ্চেছ থাকে চ' তেনে অৱস্থাত কি হয় যে মানে কোনো মানে ইটছ এ লং অফক'ৰ্ছ আমি নিজৰ এটা টাইম লাইন বনাব পাৰোঁ যে কি হ'ল কি কথাই আমাক ৰখাই দিলে কি কথাৰ কাৰণে আমাৰ জীৱনত কি হ'ল মানে প্ৰ'জ এণ্ড কনছ যি কওঁ আৰু সেইখিনি বস্তু আমি হিচাপ কৰিব পাৰোঁ দেৰ ইজ তাত কোনো মানে কি কয় ইছ্যু নাই আমি আৰামছে বহি আমি সেইবোৰ হিচাপ কৰিব পাৰোঁ আমি এনালাইজ কৰিব পাৰোঁ যে কি ভুল আমি বাৰে বাৰে কৰিব পাৰোঁ সেইটো কৰাটো ঠিক কিন্তু মানে তাৰ এপ্ৰ'চটো সদায় মানে এটা ইট শ্বুড নট বি এ ফ্ৰম এ চেন্স অফ মানে ডিফিটিজম বা ইট শ্বুড নট বি ফ্ৰম এ চেন্স অফ মানে লাইক এটা লিমিটিং চেন্স এটাত হ'ব নালাগে ইট শ্বুড বি যদি কোনোবাই আপুনি মানে আমি যদি নিজৰ পাষ্টটোক চাব বিচাৰিছোঁ বা খুচৰি চাব বিচাৰিছোঁ টু লাৰ্ণ ছামথিং তাত কোনো আপত্তি নাই কিন্তু ডেট শ্বুড বি মানে ইট শ্বুড নট মানে ইম'চনেলি বাৰ্ডেনাছ মানে চবতকৈ বেয়া কথাটো কি হয় মই ভাবোঁ যে ইম'চনেল আমি সদায় ফিজিকেল মানে পেইনৰ কথা কওঁ উইচ ইজ অফক'ৰ্ছ মানে ভেৰি ক্ৰিটিকেল আমি উই হেভ গট ছ মেনি থিংছ ডেডিকেটেড টু ফিজিকেল পেইন কিন্তু ওৱান অফ দ্য থিংছ উইচ উই অলছ' নিড টু এড্ৰেছ এণ্ড মানে যিটো আই থিংক মানে লাহে লাহে বহুতে এড্ৰেছো কৰিছে উইচ ইজ কি মানে সেইটো হৈছে যে কি মানে ইম'চনেল পেইন বা ইম'চনেল বেগেজ বা উইচ ইউ কেন চে চাইক'লজিকেল ফিজিকেল মানে কি কয় চাইক'লজিকেল বা ফিজিঅ'লজিকেল হোৱাট এভাৰ ইউ কেন চে চ' মানে বেচিকেলি মনৰ যিটো মানে বোজা বা মনৰ যিটো বেগেজ আমি লৈ থাকোঁ সেইটো পৰাপক্ষত পাৰিলে মই ভাবোঁ যে কি উই নিড টু লেট গ' অফ ডেট মানে সেই যিটো ইম'চনেল বেগেজ বা সেই যি কওঁ মানে বিকজ কি হৈছে যে হোৱাট ডেট উইল লিড আছ টু ইজ কি মানে এটা কনষ্টেণ্ট এটা মানে চেন্স অফ হেৰিত থাকিব আমাক মানে এটা মানে কি বুলি ক'ম এটা মানে আনচিন বাহিৰত দেখি পোৱা নাই বা হেৰি হোৱা নাই কিন্তু মানে ইট জাষ্ট কিপছ
keeps pulling us মানে keeps holding us down. So সেই বস্তুটো মই ভাবোঁ যে কি we need to address, we need to মানে address in a sense কি মানে কি we just need to work. আৰু মই এইটো ভাবোঁ যে কি it's not মানে আমাৰ যিসমূহ আমাৰ ইন্দ্ৰিয়স all our senses, you know, like we need to make use of all of them মানে we need to push, we need to fight, we need to like be energized মানে. And I think that there's always hope, there's always there's always positive things out there waiting for us. But see structures, see always আমি যিমান structures আছে, right, whether political hawk, social hawk, psychological hawk, physical hawk, see structures বা definitions, right, mostly আমি দেখিম যে কি লাইফত প্ৰায়ভাগ বস্তু arbitrary. Okay, there are no specific rules for that, there's no specific এতিয়া মই কথাটো কৈছোঁ যেনেকৈ we talk about কি মানে like for example এতিয়া মই কথাটো কৈছোঁ যে we say কি মানে mostly এতিয়া যেনেকৈ বিশেষকৈ মানে কি আৰু এতিয়া অসমত মই কথাটো কৈছোঁ যে যিবিলাক চাকৰি আছে চাকৰিৰ প্ৰায়ভাগৰ মানে ৰিটায়াৰমেণ্ট এজ বুলি ক'ব গ'লে মানে 60 বছৰ বা 75 বছৰ কি 85 বছৰ চৰি 85 নহয় 65 60 65 এনেকুৱাত মানে ধৰি লওক সেনেকুৱা সময়ত থাকে কিছুমান 55 বছৰ কিছুমান চাকৰি দেখিছোঁ মানে কিছুমান ৰিটায়াৰমেণ্ট আছে এতিয়া কথাটো হ'ল কি যে সেই বিশেষ দিনটোত মই কথাটো কৈছোঁ মানে কিয় ৰিটায়াৰমেণ্ট কিয় দিয়া হয় বা সেই 60 বছৰতে কেলৈ ছেট কৰা হয় ৰিটায়াৰমেণ্ট ধৰি লওক এটা বস্তু মানি লৈছোঁ যে কি মানে মানুহৰ বয়স হৈছে বুলি ৰিটায়াৰ কৰি দিয়া হয় ঠিক আছে নতুন মানুহ আনিব লাগে বুলি চাগে ৰিটায়াৰমেণ্ট হয় কিন্তু এটা বস্তু আমি বুজিব লাগিব যে সেই দিনাখনেই লগালগ কি কোনোবা মানে কাৰোবাৰ ৰিটায়াৰমেণ্ট হৈ যাব জানো বা মানে হেৰি মানে ঠিক আছে ৰিটায়াৰমেণ্ট হ'ল মানে সেই দিনাখনে কি লগালগ মানুহ মানে বুঢ়া হৈ যাব নেকি বা বয়সীয়াল হৈ যাব নেকি বা কাম নকৰা হৈ যাব নেকি হঠাৎ নহয় মানে মই সেইটো ক'ব বিচাৰিছোঁ বা ঠিক তেনেকৈ এতিয়া ফৰ অল টাৰ্মছ এণ্ড পাৰ্পাছেছ মানে কেতিয়াবা 18 বছৰ এতিয়া 18 বছৰ কি হয় যে লিগেল এজ এডাল্টহুড বুলি ধৰা হয় সাধাৰণতে কিন্তু কি হৈছে যে মানে বা 21 বছৰ কিছুমান ক্ষেত্ৰত বা কিছুমান বস্তুৰ কাৰণে বা এতিয়া ধৰি লওক 18 বছৰৰ কথা যদি কওঁ যে 18 বছৰত ভোটিং ৰাইটছ দিয়া হয় ভোটৰ অধিকাৰ দিয়া হয় যে মানে ৰাইট টু ভোট এইবিলাক কৰা হয় কিন্তু কথাটো হ'ল কি যে মানুহে একজেক্টলি কি মানে সেই দিনাখন মানে ধৰি লওক এতিয়া মানে চাই আছোঁ এটা ছেটআপ কেনেকৈ কৰোঁ মানে অলপ তলত হৈছে বাট দ্যাটছ অ'কে এইটো বেয়া নহয় চ' what I'm saying is মই কি কৈ আছিলোঁ যে মানে মইতো কৈছোঁ যে 18 বছৰ ঠিক আছে 18 বছৰত মানে ভোটিং ৰাইটছ দিয়া হয় ঠিক আছে কিন্তু জাষ্ট বিকজ ভোটিং ৰাইটছ দিয়া হৈছে ঠিক আছে কিন্তু তাৰ মানে এইটো নহয় যে কি সেই দিনাখনেই মানুহ বুদ্ধিয়ক হৈ যায় বা মানুহ ইণ্টেলিজেণ্ট হৈ যায় যে ঠিক আছে মই এতিয়া জাজ কৰিব পাৰিম বিকজ মোৰ মনত আছে যে মোৰ 12 বছৰমান থাকোঁতে বা তেনেকুৱাতো মই মানে যিবিলাক পলিটিকেল কথাবিলাক এনালাইজ কৰিছিলোঁ বা এছেছ কৰিব চেষ্টা কৰিছিলোঁ বা মানে ধৰি লওক মানে ৰাইটছৰ কথা বা এনেকুৱা গম পাইছোঁ চাবলৈ চাগে বেয়া হ'ব কিন্তু মানে মই এনেকৈ কৰিব আছে এক্সপেৰিমেণ্ট এনেকৈ কৰিব লাগিব চ' অ'কে এনিৱেজ নাজানো দেই কোনটো ভাল আছিলে Okay, either way. So মই এইটো কৈ আছিলোঁ বেচিকেলি কামিং টু দ্য পইণ্ট যে মানে ভোটিং ৰাইটছৰ কথা আমি কৈ আছিলোঁ যে ঠিকে 18 বছৰ দিয়া হৈছে বাট 18 বছৰ ইজ এচেঞ্চিয়েলি আৰ্বিট্ৰেৰী মানে বিকজ এইটো নহয় যে কি 18 বছৰ হোৱাৰ লগে লগে মানুহ মানে সেই চেঞ্চটো আহি যাব বা সেই দিনাখন আহি যাব এতিয়া মোৰ মনত আছে যে মোৰ 12 বছৰমান থাকোঁতেও 11-12 বছৰ তেতিয়াৰ পৰাই আমি খুব আমাৰ কিতাপতো আছিলে তাৰ আগতেও সৰুৰ পৰাই মানে বিভিন্ন ধৰণৰ কিতাপ পঢ়িছোঁ মেলিছোঁ বিভিন্ন ধৰণৰ এছেছমেণ্টছ কৰিছোঁ বিভিন্ন ধৰণৰ এনালাইচিছ কৰিছোঁ যে কেনেকৈনো হয় কেনেকৈনো কি হয় চ' দ্য পইণ্ট দ্যাট আই এম ট্ৰাইং টু মেক ইজ দিছ যে মানে
কি বুলি কয় এইটো মানে what I'm saying is কি মই চাগে মানে মই 12 বছৰ বয়সতো চাগে মোৰ ভোটিং মানে ভোট দিব পৰাৰ মানে বা চিন্তা কৰিব পৰাৰ চাগে ক্ষমতাটো আছিলে মই ভোট দিয়া মানে মই সেই কথাটো কৈছোঁ চ' what I'm saying is কি ইণ্ডিভিজুৱেল লৈ কথাবোৰ বিৰাট বহুত বেলেগ হয় আৰু ইণ্ডিভিজুৱেল লৈ বহুত ফেক্টৰ্ছ আহি পৰে চ' সেইকাৰণে মই এইটো ক'ব বিচাৰোঁ যে কি most of the things যেতিয়া ছ'চাইটিত থাকে বা ডিফাইনড ডিজাইন কথাবিলাক মষ্টলি কি হৈছে যে দে আৰ আৰ্বিট্ৰেৰিলি হয় তাৰ মানে পাৰ্টিকুলাৰ কোনো তেনেকুৱা মানে স্পেচিফিক ৰিজনিং নাথাকিব পাৰে বাট দে জাষ্ট দেয়াৰ বিকজ দে চাৰ্ভ আ চাৰ্টেন পাৰ্পাছ বিকজ কি হৈছে আজি যেনেকৈ মই কথাটো কৈছোঁ যে এজ অফ ভোটিং বা লিগেল এজ বা এডাল্টহুডৰ মানে দে কেনট বি এ স্পেচিফিক ডে যে মই এই আমুক তাৰিখে মই আই বিকেম এন এডাল্ট সেইটো মই ক'ব নোৱাৰোঁ হয় নাই বিকজ বহুত ফেক্টৰ্ছ আহি আছে আই এম গ্ৰ'য়িং মই জন্মৰ পৰাই মানে আই এম গ্ৰ'য়িং মানে কিছুমান তো তেনেকুৱা এটা কথা মানে তো বাট কি হৈছে যে বাট ফৰ লিগেল ৰিজনছ উই নিড ইট এণ্ড ইটছ প্ৰেক্টিকেল তো কামত দিয়ে খেলি মেলি কিছুমান নহয় বা এনাৰ্কি সৃষ্টি নহয় বাট এগেইন হেভিং ছেড দ্যাট মই এইটো ক'ব বিচাৰিছোঁ বাট আই এম বেচিকেলি ট্ৰাইং টু চে ইজ দ্যাট কি সেইখিনি ঠিক আছে সেইখিনি লিগেলি কিবা কৰিছোঁ আমি কিছুমান কথা ডেটছ ফাইন কিন্তু কেতিয়াবা কি হয় যে সামাজিক নিয়ম কিছুমানো কেতিয়াবা বনি যায় যেনেকৈ ধৰি লওক যে মানে কি কোনোবাই ক'লে যে এই আমুকটো বয়সলৈকে ইউ মাষ্ট গেট দিজ থিংছ ডান বা ইউ নিড টু বাই আ হাউচ ইউ নিড টু বাই আ কাৰ মানে এইটো বয়সলৈকে ইউ হেভ ডান দিজ থিংছ হাউ কাম হাউ ইজ দ্যাট হেপনিং বা হাউ ইজ ইট গোয়িং চ' সেই যে এইখিনি মানে সেই বস্তুবিলাক মই কৈছোঁ মানে উইচ তো সেইবিলাক বস্তু কি কৰে যে চামটাইমছ কোনোবা মানুহে কিবা এটা কৰিব পৰা নাই বা কোনোবা অলপ মানে পিছ পৰি গৈছে those things become barriers আৰু বহুতবাৰ এনেকুৱা হয় যে অলপ চাগে কেইদিনমান লাগি দিব লাগিছিলে অলপ কেইদিনমান চাগে আৰু মানে কষ্ট কৰি দিব লাগিছিল প্ৰবেবলি কিন্তু বিকজ মানুহে সেই কষ্টটো নকৰিলে বা সেই চেষ্টাটো নকৰিলে বা সেই লাগি নাথাকিলে সেই কেইদিনমান আৰু কেইদিনমান লাগি নাথাকিলে সেইটো কাৰণে কি হয় ইভেঞ্চুৱেলি গৈ পেলাই মানে চাগে যিটো চাগে হ'লহেঁতেন বা সম্ভৱ হ'লহেঁতেন বা পচিবল হ'লহেঁতেন সেই বস্তুটো নহয় পেলাই মানে they just have to sort of মানে lag behind বা থাকি যাবলগীয়া হ'ল বা সেই তেনেকুৱা কথা কিছুমান আছে মই ভাবোঁ যে মানে কি তো চেষ্টা আৰু বিশেষকৈ মানুহৰ মানে সেইটোৱে মই কৈছোঁ যে কি যি এট এনি গিভেন মুমেণ্ট যিটো লাগিছে মোক কৰিব লাগে বা ভাৱ হৈছে যদি মানে কিবা এটা কৰিম বুলি বা কিবা এটা কৰিব লাগে বুলি মই ভাবোঁ যে কি ইমিডিয়েট সেইটো কৰিবলৈ আগবাঢ়ি যোৱাটোৱে ইজ দ্য মষ্ট ইণ্টেলিজেণ্ট বা মষ্ট স্মাৰ্ট থিং টু ডু মানে মই সেইটোৱে ভাবোঁ আৰু যেনেকৈ এতিয়া মই এতিয়া ৰেকৰ্ড কৰি আছোঁ কোৱালিটি ভাল হোৱা নাই বা কোনো প্ৰফেশ্যনেল হোৱা নাই ঠিক আছে ফাইন মানে but the main focus that I should be focusing on all the days or any given day is to bring out that energy, channelize that energy because এতিয়া মই ৰিচেণ্টলি এটা মানে পোষ্ট এটা দেখিছিলোঁ মানে ছ'চিয়েল মিডিয়াত কোনোবা ছোৱালী আছিল মানে নাজানো কোনে আপলোড কৰিছিলে পাহৰি গ'লোঁ but I would love to share the post and the but basically মানে কণ্টেণ্ট এইটো আছিলে যে এইটোৱে কথা কৈছিলে যে কি মষ্টলি মানে কি হয় যে বহুত মানুহৰ ক্ৰিয়েটিভ মানে চিন্তা কিছুমান থাকে বা ক্ৰিয়েটিভ থটছ থাকে ক্ৰিয়েটিভ এণ্ডেভাৰ্ছ থাকে কিন্তু আনফৰ্চুনেটলি কি হয় যে মানে মানে সেই বস্তুটোত দে ডণ্ট মুভ এহেড উইথ ডেট বা আগবাঢ়ি নাযায় বিকজ কি হৈছে যে মানে বিভিন্ন ধৰণৰ কথা ভাবে যে এইটো মানে কৰি কি লাভ বা মই ভালকৈ নোৱাৰোঁ দেখোন মই কিয় কৰিব লাগে তো সেই যে কিছুমান চিন্তা মানুহে কৰি লয় মানে এটা পেৰাডাইম এটা মানে কি কৰে এটা মানে লিমিট এটা যে ক্ৰিয়েট কৰি লয় whereas মানে কি হৈছে যে things may exist here and things may exist here as well but we don't even know how far you can probably go কিন্তু because মানে you have set it in such a মানে limited term কি হয় যে মানে you're not thinking out of it আৰু কি হয় যে মানে then your potential to actually realize নহ'ল বা কিবা এটা so what am I basically trying to say is that yes there are certain limitations of being a human কিন্তু there are also certain things which are probably not very specific or not scientific so তেনেকুৱা চিটুৱেশ্যনত বা তেনেকুৱা কণ্ডিশ্যনত I feel is that কি নিজৰ ফালৰ পৰা খালি চেষ্টাটো কৰি যাব লাগে আজি মোৰ ৰেকৰ্ড কৰিব বিচাৰিছোঁ মই ৰেকৰ্ড কৰিছোঁ মোৰ কাৰণে কথা সিমানে বা মোৰ বিভিন্ন ধৰণৰ মানে কি হয় I have a lot of thoughts going on in me মানে বিভিন্ন ধৰণৰ কথা বিভিন্ন ধৰণৰ চৰ্চা বিভিন্ন ধৰণৰ অপিনিয়নছ মাইণ্ডত আছে আৰু সেইটো কাৰণে মই ভাবোঁ যে I just want to share with them কাৰোবাৰ লাভ হ'ব পাৰে ভাল কথা মই এইটোৰ পৰা মানে
মোৰ এইটোৰ পৰা কিবা লাভ হ'ব পাৰে সেইটোও ভাল কথা আৰু মানে বেচিকলি বস্তুটো কি হৈছে যে বিকজ মানে কি হৈছে এজ এ হিউমেন বিং ৰাইট এজ এ হিউমেন বিং মানে কি হৈছে মানে ইফ আই ডোণ্ট কিপ আ ৰেকৰ্ড মানে ৰেকৰ্ড কিপিং ইজ ভেৰি ইম্পৰ্টেণ্ট মই ভাবোঁ বিকজ মই যদি ৰেকৰ্ড নাৰাখোঁ ইট জাষ্ট passes on right it just fades away just then I have nothing to show so সেইকাৰণে মানে this for all those reasons মানে মই ভিডিঅ' বনাইছোঁ আৰু মই আশা কৰিছোঁ যে মানে এতিয়া যিটো আৰম্ভ কৰিছোঁ from time to time বনাই যাম regularity মানে regularity it doesn't mean কি মানে daily every day of course those kind of rules এনেকুৱা নিয়ম থাকিলে খুব ভাল মই ভাবোঁ যে ধৰি লওক বোলে মই যদি কওঁ যে কি দিনে মই সদায় এবাৰ এটা ভিডিঅ' বনাম তেনেকুৱা টাইপ মানে থট এটা থাকিলে ভাল সেইটো কাৰণে বিকজ দেন ইউ what will happen is that you wake up and you're like okay মই আজি ভিডিঅ' বনোৱা হোৱা নাই তো মই আজি ভিডিঅ' এটা বনাম তো তেনেকৈ এটা কনচিষ্টেঞ্চি থাকে বা তেনেকৈ এটা আৰু বেছি ৰেগুলাৰলি থাকে কিন্তু যদি বোলে কওঁ যে কি আজি মন নাই যোৱা চ' নবনাওঁ বা আজি মন গৈছে নবনাওঁ তেতিয়া সেইটোত মানে কি হয় অলপ মানে ডিচিপ্লিনটো চাগে অলপ কম হ'ব পাৰে চ' those kind of things are there but regardless এতিয়া মই এই ভিডিঅ'টোত কিমানখিনি চাগে কণ্টেণ্ট দিব পাৰিছোঁ বা কিমান ফ্ৰুটফুল কথা কৈছোঁ মই ক'ব নোৱাৰোঁ but I'll try to keep coming back to it. I'll try to work on this thing. I'll try to express myself as much as possible because I think that when I cover love cover no but it's a way of sort of putting it out there. So that's it for today and I'll try to come back লাহে আশা কৰিম যাতে মানে টেকন'লজি মানে এডিটিং যদি মোৰ ভাল কৰিব পাৰোঁ তো মানে মোৰ কাৰণে ভাল কথা মই এইবিলাক ভাবোঁ আৰু অ'কে